মহারাজ মোৰ কিবা হলমাৰ আছে মহাৰাজ মই আশা কৰিছো মেচ কুফলে আছে নমস্কাৰ স্বাগতম জানাইছো আৰবি ভয়েস এণ্ড ব্লগছৰ আজিৰ অন্য এক বিশেষ ভিডিঅ' লৈ তো আজিৰ ভিডিঅ'ত যোৱা 30 মাৰ্চ ৰবিবাৰে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ ৰচিত আৰু অসীম কৃষ্ণ বৰুৱাৰ দ্বাৰা পৰিচালিত নাটক মহানায়ক মহাৰাজ পৃথুৰ কেইটামান বিশেষ দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছো যে এই নাটকখনিৰ পৰা বহুত শিকিব লগা আছে বহুত জানিব লগা আছে আমি আমাৰ ইতিহাসৰ বিষয়ে যেটো বৰ্তমান সময়ত কি হৈছে পাঠ্যপুথিত ইতিহাস অৰ্থাৎ বুৰঞ্জী নোহোৱা হৈছে গতিকে আমি বহু কথাই আমাৰ নজনাকৈ ৰৈ যায় এই নাটকখনৰ জৰিয়তে আমি বহু কথাই জানিব পাৰিম আৰু ভৱিষ্যতে আমি যদি আমাৰ দৰ্শকসকলে এই ক্লিপকেইটা চোৱাৰ পিছত তেখেতসকলে চাব বিচাৰে তেতিয়াহ'লে ওচৰত যেতিয়া এই নাটকখন মঞ্চস্থ হ'ব ইতিমধ্যে বহু ঠাইত মঞ্চস্থ হৈছে আৰু হয়তো হ'ব গতিকে চাবলৈ অনুৰোধ জনাইছোঁ ইয়াত মাত্ৰ কেইটিমান দৃশ্যহে মই অলপ অংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু নাটকখন প্ৰজ্ঞা নামৰ এক অনুষ্ঠানে মঞ্চস্থ কৰিছিল আমি তেখেতসকলক এই ভিডিঅ'ৰ জৰিয়তে আন্তৰিক অভিনন্দন জনাইছোঁ তেনেহ'লে আহক আমি এই নাটকখনৰ কেইটামান দৃশ্যৰ কিছু অংশ উপভোগ কৰি আপুনি এনেকৈ সেই দৃশ্যকেইটা চায়েই গম পাব নাটকখন সঁচাকৈ আমাৰ জীৱনৰ বাবে কিমান নিপাত হৈ যাব আৰু ইয়াত ইছলাম ধৰ্ম চলিব ইছলাম ধৰ্ম কি কৈছে কি কৈছিলি মা পানী এই মন্দিৰৰ চাদৰ হৰাম জাতি তহঁতৰ হিন্দু মঠ মন্দিৰ চব ভাঙি দিলো তহঁতৰ 33 কোটি দেৱতা আমাক হিম্মত হ'ল ৰখাবলৈ আৰু তই আমাক সংখ্যা দিছ আমাক আল্লাহু আকবৰ ইছলাম গোপন কৰিব লাগিব Hey,
মুক্তির কোন উপায় গৌরী দুর্গা বিশু এই হারামজাদা এই বিরাট পাথর আরে পাথর তো বিলে তোকে তো জন্মদিন দিয়ে হারিগল তোরা ভগবান আমার মালিকের হাত নন্দ ভঙ্গ হইল নহল এই তো মত হবে সব ফটকা টুকি তোকে মন্দির ভাঙিলি মানে কি ভগবানের ঘর ভাঙিলি দেবীর ঘর বিশ্ব ব্রহ্মাণ্ড জুড়ি আছে গঙ্গা যমুনা পরিপদ সাথে মাথা বিরতি আছে কোনটায় ভাঙিলি গঙ্গা মন্দির ভাগে খাতা মুখে দিলে নামকরণ করিনি এই মাটিতে মাটির দেবতার বিষয়ে মাটিকে পুঁজিব লাগিব তো সর্বাঙ্গ বঙ্গর দেশৰ পৰা ধ্বংসৰ দিশলৈ আগবাঢ়ি এই পবিত্র দীর্ঘেশ্বরীর কথা মই পাহৰি যোৱা শিৱই আশ্চৰ্য এই কামৰূপৰ বেলগছ হেৰালৰ সমীপৰ বৰ নদী ব্ৰহ্মপুত্ৰ সংযুক্ত মণিশিলাৰ কথা আজিও মোৰ হৃদয়ত মজুদ আছে বিষ্ণুৰ অনন্ত শয্যাৰে জাগ্ৰত অশ্বক্লান্তা দীৰ্ঘেশ্বৰী মণিকৰ্ণেশ্বৰৰ মিলনভূমি এইখন কামৰূপত বহুতো মহিলাদের জন্ম হব মহারাজ আমার কথা ঠিক কথাই মহারাজ দুটাইছে নিশ্চয় কিবা খবর আছে মহারাজ পশ্চিম সীমান্তর মেষ সম্প্রদায় সামন্ত বক্তার চিন্তিত বন্দী হয়েছে বন্দী হল ইয়ার পাছত তার মানে আমি মহারাজ তোমার ভুল বলে বলে আদিত্য দেখি মাত্র দায়িত্ব খামারাই কামরূপৰ শত্ৰুৰ বিৰুবালা বাসৱী ৰথা মাছ বাছক মাছ কামৰূপৰ পাহাৰ নদী বতাহ কবি উঠ মাছ বাছক মাছ এই আমাৰ পাহাৰত খোৱা আমাৰ দেৱালয় পুলৰ কাটাই তালৈ আজি ৰাতিপুৱা থৌ জাগিব আদেশ কৰক মহাৰাজ মদন মদন হো
গ'ল তহঁতৰ মানুহ ক'ত গুম হৈ গ'ল তহঁতৰ মানুহ কিয় বিশ্বাস নকৰে কোনেও পলোৱা নাই পলাবলৈ প্ৰয়োজনো নাই আপোনালোকে নাজানে সেইফালে ৰজাৰ তেনেকুৱা সৈন্য সামন্ত নাই এজনেই ৰজা আমাৰ নাম খে ৰজাৰ মহাৰাজ পৃথু আৰু এই ৰাজ্যৰ কামৰূপ এই সীমান্তৰ কামৰূপৰ পশ্চিম সীমান্ত হজুৰ আপোনালোকৰ দেৱকুল অৰ্থাৎ বংগৰ সৈতে সংলগ্ন তোক হত্যা কৰি কামৰূপলৈ যোৱা আচাৰ হ'ব আমাৰ মোক হত্যা কৰি কিয় হজুৰ আপুনি মোক লগত ৰাখিলেহে আপোনাৰ কামৰূপ যোৱা হজুৰ হ'ব তোক সাথ ৰাখি আমাৰ আচাৰ হ'ব আমি হাতত এডাল সাপ লৈ মুখত হজুৰ দুখনকৈ ডাঙৰ নদী পাহাৰ পৰ্বত নদ নিজৰা এইবিলাকৰ মাজেৰে আপোনাৰ অভিযান সহজ নহ'ব হজুৰ আমাৰ কাগজত ঠাট্টা কৰিছ নাই এই ধৰণে কাৰ চন্দত কথা কৈছ গম পাইছ নে নাই মই গম পাইছোঁ আপোনালোকেহে গম পোৱা নাই মই সেইফালে ৰজাৰ লগত থাকি বহুতো সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছোঁ এই প্ৰবঞ্চনাৰ একমাত্ৰ উপায় কি আপোনাৰ নুবুজো চাপ কথা ক হুজুৰ আপোনালোকে ইয়াৰ পৰা উঠাই গৈ যিয়াত ভ্ৰমণ চলাম বুলি ভাবিছে সেয়া মই সহজ কৰিম মই পথ দেখুৱাম কেনেকৈ কোনফালে গ'লে আপোনালোকৰ অভিযান সহজ হয় বেইমানী মই বুজা নাই হুজুৰ বুজা নাই নাই বুজা তই নিজৰ ৰজাৰ সৈতে বেইমানী কৰিবি হে নিজৰ অভিযান চলাম তোৰ ৰজাৰ সৈতে নিজৰ ৰাজ্যৰ সৈতে বেইমানী নহয় নেকি অলপ বেইমান বিশ্বাসঘাতক তই নিশ্চয় কৰে বিশ্বাসঘাতক আৰু আমাক বিশ্বাস দিবি আমি ৰঘুবিনে আদেশ কৰা দিয়াৰ হত্যাৰ তই যদি ৰজাৰ ওপৰত ইমানেই নাখোজ ভগৱত নাই কৰা কিয় ততিয়ে তোৰ যদি ইমানেই ক্ষোভ আছে ৰজা হোৱাৰ নিচিনা সমনি নাই যে মোৰ সিমান সৈন্য শক্তিও নাই মই এগৰাকী সাধাৰণ সামন্তহে সাধাৰণ সামন্ত এগৰাকী সাধাৰণ চিকাৰো কি হুজুৰ এই মুহূৰ্তত কি বিচাৰ তই সিংহাসন ৰজাৰ মত ক'লোৱে দেখোন হুজুৰ এই মুহূৰ্তত মই কেৱল মোৰ প্ৰাণ বিচাৰোঁ প্ৰাণতকৈ আপোন দেশ বা সিংহাসন নহয় হুজুৰ আমি ই আমাৰ দেখাই আছে ইয়াৰ নিচিনা মন্দিৰ আমি ভাৰতবৰ্ষত ক'তে দেখা নাই কিন্তু আমি জান দে কিন্তু আমি জান বিচাৰিছে আমাৰ পৰা ইয়াক দি দে देखो इधर विश्वास करें तो এগৰাকী বৃক্ষক যিদৰে কৰে वृत्त कमजो कमजो কামৰূপৰ মানুহ একেবাৰে সহজ একেবাৰে সৰল প্ৰাণৰ মায়াই হৈছে কামৰূপৰ মানুহৰ একমাত্ৰ সত্য হুজুৰ আপুনি মোক প্ৰাণ দিছে মই আপোনাৰ আদেশৰ গোলাম ইছলাম কবুল কৰিব লাগিব তুমি ওলাই দিব লাগিব তোৰ দেশৰ দেৱ দেৱী পূজা অৰ্চনা কৰিবি যি ঈশ্বৰে পৰাক্ৰমী কৰে যি
ঈশ্বৰে নিজৰ শক্তিৰে মানুহক সৰ্বশক্তিমান কৰি তোলে যি ঈশ্বৰে ক্ষমাদান কৰিবলৈ শিকায় যি ঈশ্বৰে হত্যাৰ বিপৰীতে নিজৰ সন্তানক পুষ্টিৰ চিন্তা দিয়ে মই সেই ঈশ্বৰৰ একমাত্ৰ বিশ্ব হুজুৰ কি কৰি কয় যি আল্লাহ পৰাক্ৰমী কৰি তোলে তাৰমানে তই আমাৰ আল্লাহৰ পৰাক্ৰমক স্বীকাৰ কৰিছ এই যে আল্লাহ যে মই মানুহক সৰ্বশক্তিৰে সৰ্বশক্তিমান কৰি তোলে সেইজন আল্লাহ এই আল্লাহৰ স্বীকাৰ যি আল্লাহ সমাধান কৰিবলৈ শিকায় যি আল্লাহ হত্যাৰ বিপৰীতে মাফ কৰিবলৈ শিকায় তুঝে মাফ কৰা তুঝে মাফ কৰা তুঝে হত্যা কৰি মুক্তি দিয়া হোক আমাৰ আল্লাহৰ মহানতাক স্বীকাৰ কৰিম তই কৈছ তোৰ দেশত আছে নে নাই এই কামৰ পথ ঈশ্বৰ সকলোতে আছে মাত্ৰ নিজৰ বিপদ বা ক্ষতিৰ কথা নভবাকৈ লাভ লোকচানৰ অংক নকৰাকৈ ঈশ্বৰৰ বাণী ঈশ্বৰৰ উপদেশ ঈশ্বৰৰ ইচ্ছা মানি চলাটোহে হৈছে ঈশ্বৰৰ একমাত্ৰ বিশ্ব হুজুৰ গতিকে হুজুৰ এই মুহূৰ্তত আপুনিহে মোৰ ঈশ্বৰ মোৰ ধৰ্ম সলনি হ'ল নে নাই নেজান মোৰ প্ৰাৰ্থনা মোৰ মিনতি স্বীকাৰ কৰি মোৰ দেশ মাতৃৰ এটি সন্তানক উৎসৰ্গা কৰি আপুনি মোক এনেদৰে আঁকোৱালি লোৱাৰ কাৰণে এই মুহূৰ্তৰ পৰা মই আপোনাৰ বিশ্ব সহচৰ শুভ চিন্তা আপুনি মোৰ মনে দিন পৰ্বতীয় অঞ্চলসমূহ খিলচিয়ে নিজৰ অধীনলৈ আনিবলৈ উন্মাদ হৈ আছে বখতিয়াৰৰ এই প্ৰস্তুতিৰ সম্পৰ্কে জনাওক মহাৰাজ 10,000 অশ্বাৰোহী সৈন্য মজুত কৰিছে বখতিয়াৰ বাহিনী কেৱল আক্ৰমণৰ ইচ্ছাত মজগুল হৈ থাকে বখতিয়াৰ বাহিনী ইছলামৰ প্ৰসাৰতাৰ হেতু মুছলমানৰ ধৰ্ম বিয়পাই বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব খুজিছে সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে ইছলাম ধৰ্ম নোলোৱাৰ কাৰণে বহুতো হিন্দু পূজাৰীতে হাতত মৰি নিশেষ হৈছে যিয়ে মুছলমানৰ ধৰ্ম লৈছে তেওঁ নিশ্চয় অনাগত দিনত খিলচিৰ পৰা নানান সা সুবিধা আদায় কৰিছে আপোনাৰ কথাৰ অৰ্থ বুজালে সকলো সামন্ত আপোনাৰ দৰে নহয় ইয়াত যিহেতু মইহে আছো গতিকে কথাবিলাক মোৰ কাৰণে হোৱাটো উচিত মোক ক্ষমা কৰিব মই সমগ্ৰ ভাৰতীয় চেতনাৰ কথা কৈছো ভাৰতৰ ঐতিহ্য জীয়াই ৰাখিব আৰু সেই ঐতিহ্যক মুছলমানৰ চৰণত যা যাব ইতিমধ্যে বহুত ভাৰত সন্তানে প্ৰাণ আহুতি দিছে আৰু যি তাকে নহয় মুছলমানৰ ধৰ্ম গ্ৰহণ কৰিছে তেওঁক নিশ্চয় খিলচিয়ে কমি সুখী কৰি ৰাখিছে আপুনি তথাপিও বাৰে বাৰে একেবোৰ কথাকে কৈ আছে আফগানিস্তানৰ কথা বলি মেলা বখতিয়াৰ খিলচিৰ বাৰ্তা লাগে মেচ মহাৰাজ শৈশৱৰে পৰা হয়তো কোন ৰূপৰ আখ্যান সাধুকতা সেইবিলাক শুনিও সেইবিলাক হাসিল কৰিবৰ কাৰণে বখতিয়াৰ বাহিনী উদ্বিগ হৈ পৰিছে যাৰ কাৰণে 10,000 অশ্বাৰোহী সৈন্য আৰু বৃহৎ সংখ্যক পদাতিক বাহিনীৰে অপেক্ষা কৰিছে দেৱপুতৰ সেই ভূমিত তেনে
একো কথা মোৰ ওচৰত প্ৰকাশ কৰা নাই আপোনাৰ নিশ্চয় খেতিয়ে একেলগে সম্পূৰ্ণকৈ বিশ্বাসতেই লোৱা মই শ্ৰেষ্ঠৰ ক্ষতি কৰা নাই মোৰ কথাত আপুনি অসন্তোষৰ এয়া অসন্তোষৰ কথা নহয় আপুনি মহাৰাজৰ সন্মুখত এনেবোৰ কথা উল্লেখ কৰে মোক বিচলিত কৰিছে আবেগিকৰণ কৰিছেনে এইবোৰ সিদ্ধান্তৰ ক্ষেত্ৰত আবেগ ব্যক্তিগতভাৱে বিচাৰ বিবেচনা কৰি মোৰ বিবেকক জোকাৰি আপুনি কি আবেগৰ কথা কৈছে দেশৰ সিদ্ধান্তৰ ক্ষেত্ৰত আবেগ বেছি জৰুৰী শাসনত থকা বিষয়ৰ আবেগে শাসন পদ্ধতি নিখুঁত কৰিব যিহেতু এতিয়া বিৰোধী বাহিনীৰ বিৰোধী বাহিনীৰ বিষয়ে আপোনাৰ কথাত কুটিল ৰাজনীতিৰ গম পাইছো আপুনি ভালদৰে জানে এই পোচাকযোৰ মই কিয় পৰিধান কৰিছো মহাৰাজ ভালদৰে জানে এই পোচাকযোৰ মই কিয় পৰিধান কৰিছো বিদেশী হৈ মই স্বদেশৰ এটোপাল পানীৰ কাৰণে কিমান হাহাকাৰ কৰি থাকো সেই কথা ভূঞাদেৱে ভালদৰে জানে আবেগৰ কথা কৈ কৈ আপুনি ৰাজনীতিৰ অন্য এটা দিশ মুকলি কৰিছে ভূঞাদেৱ আপুনি মহাৰাজৰ সন্মুখত নিজকে সবল আৰু মোক দুৰ্বল পৰিবৰ্তন কৰিব বিচাৰিছে ভূঞাদেৱ বাহিনী এই ধৰণৰ বাক বিতণ্ডা অৰাজকতা হয়নে মেছ মহাৰাজ মই তেনে কথা একো দেখা কি দেখিছে কি দেখিছে মহাৰাজ কওক আপুনি কওক মেছ যে খিলজিৰ বাহিনীত বক্তিয়াৰৰ প্ৰতিগৰাকী সৈন্যৰ মূৰত আৰু অন্তৰত কেৱল আক্ৰমণ আৰু ৰাজত্বৰ সীমা বহন কৰাৰ লক্ষ্য দেখিছে আপুনি কওক মেছ যে খিলজি বাহিনী বাক বিতণ্ডাৰ বিপৰীতে নিজৰ শক্তি মজবুত কৰাৰ প্ৰস্তুতি আপুনি দেখিছে আৰু এই প্ৰস্তুতি মগজুৰ কৌশল দেখিছে অন্তৰৰ আবেগ তাতেই সীমাবদ্ধ হৈ লগা দেখিছে আৰু সেইবাবেই সিহঁত আজি পৰাক্ৰমে শত্ৰুৰ পৰা শিকিবলৈ যত্ন কৰক ভূঞা শত্ৰুৰ শক্তিক দুৰ্বলতালৈ পৰিৱৰ্তন কৰিব নোৱাৰিলে আপুনি কেতিয়াও একোৱে শিকিব নোৱাৰিব আৰু ৰাজনীতি মানেই কেৱল নিজৰ ইচ্ছাৰ প্ৰতিষ্ঠা নহয় ৰাজনীতি মানেই নিজৰ ইচ্ছা দেশৰ সম্পদলৈ পৰিৱৰ্তন কৰা ৰাজনীতি যুগে যুগে আছে যুগে যুগে থাকিব ৰাজনীতি এটা ব্যৱস্থাৰ ৰাজহাত ঈশ্বৰে জন্তু জানোৱাৰকো বুদ্ধি শক্তি ভোগ ব্যাস দিছে মানুহকো দিছে কিন্তু মানুহ যে আজি জন্তুতকৈ অধিক জ্ঞান পৰাক্ৰমে দূৰদৰ্শী এয়াই হ'ল ঈশ্বৰৰ ৰাজনীতি মহাৰাজ মোক ক্ষমা কৰিব আপোনাক ক্ষমা কৰিবলৈ মই অসমৰ্থমে মহাৰাজ ৰজাৰ কাষত আপোনাৰ দৰে ত্যাগী সাহসী পাৰিষদ থাকিলে দেশৰ বহুত উন্নতি হ'ব মই নিবিচাৰোঁ এইখন কামৰূপত ভৱিষ্যতলৈও সাধাৰণ কথাতে দিশহাৰা হোৱা বিদুষ্ট হোৱা মন্ত্ৰী পাৰিষদে ৰাজত্ব চলাওক মই নিবিচাৰোঁ ভূঞা যে বিদেশী সমস্যা এটাক লৈ এইখন কামৰূপক ৰজা মন্ত্ৰীয়ে নিজৰ ভিতৰতে খোৱা কামোৰা কৰি ক্ষমতা প্ৰতিষ্ঠাৰ ৰাজনীতিত ব্যস্ত হওক কামৰূপত প্ৰজাৰ ইচ্ছা আৰু অধিকাৰী যাতে আগলৈ হৈ থাকে প্ৰতিগৰাকী ৰজা বা মন্ত্ৰীৰ একমাত্ৰ ৰাজনীতি এই ধৰণৰ মন্ত্ৰী পাৰিষদৰ অংগপতি স্বভাৱৰ বাবে ৰাজনীতি কেতিয়া দেশৰ নীতি হ'ব নোৱাৰে এটা সমস্যাকে টানি টানি নিজকে প্ৰতিষ্ঠা কৰাৰ ৰাজনীতি দেশৰ প্ৰজাৰ বাবে হাৰাশাস্তি হয় আপুনি কওক যে খিলজি বাহিনীত আপুনি একতা দেখিছে আৰু ভূঞা আপুনি প্ৰাৰ্থনা কৰক যে ভৱিষ্যতে এই একতাৰ অভাৱত পৃথিৱীৰ ভিতৰতে সকলো থাকিও একোৱে নথকা এখন ৰাজ্যলৈ এই কামৰূপ যাতে নামি নাহে মোৰ দেশখনক মই তেনেকৈ চাবলৈ বিচাৰোঁ মৃত্যুৰ পাছতো এনেকৈ ভূঞা এনেকৈ চাবলৈ বিচাৰোঁ ক্ষমা কৰিব আপোনাক আঘাত দিয়াৰ ইচ্ছা মোৰ সময় নাই আছিল মাত্ৰ ব্যাকুল মোকো ক্ষমা কৰিব যান্ত্ৰিকৰ বাবে বহু সহনশীল হৈ থাকিব নোৱাৰিম আপোনাকো আঘাত কৰাৰ ইচ্ছা মোৰ সময় নাই আছিল কেৱল অসহায় মন্ত্ৰী পাৰিষদত আপোনালোকৰ এই মহানতা কামৰূপৰ বাবে যেন ইতিহাস হয়
শাসনত থকা ৰজা বা মন্ত্ৰীৰ বাবে এই একতা আৰু সহনশীলতা স্বদেশক সৰ্বকাল জিলিকাই ৰাখে। শিলখাকু পাৰ হোৱাৰ পাছত তিব্বতলৈ মোৰ মাতৃভূমি দখল কৰি বিজয়ৰ গৌৰৱ বাৰ্তা শুনাবলৈ কামৰূপৰ সৌকৰতীয়া নদীৰ সীমান্তত আপুনি মোক প্ৰথম বিচাৰে। নতুবা মোৰ মাতৃভূমিত পৰাজিত হৈ আহিলেও সান্তনা নতুবা নতুন উদ্যম বিচাৰি বংগৰ সৌ দেৱকূটত আপুনি মোক প্ৰথম বিচাৰে। কিন্তু মোক নাপাব বক্তিয়াৰ খিলজি, মোক নাপাব। ইছলাম ধৰ্ম কবুল কৰাৰ কাৰণে ইতিহাসে মোক ঠগ প্ৰবঞ্চক বুলি ক'ব পাৰে, কিন্তু দেশ ৰক্ষাৰ হেতু কামৰূপৰ যুৱকে যিকোনো কাম কৰিবলৈ প্ৰস্তুত। বক্তিয়াৰ খিলজি, তই গমেই নাপালি অতদিনে তাক বিশ্বাস কৰি কামৰূপলৈ তোক স্বাগতম। মই মোৰ স্বদেশ কামৰূপক ইমান সহজে থবি। কি কৈছিলি তই? আৰু কি কৈছিলি তই? তোৰ দৰে বিদেশী বাঙালক আঁকোৱালি লোৱাৰ কাৰণে দিল্লীৰ বছৰত তই মোক অস্ত্ৰখন দে। বক্তিয়াৰ খিলজি, কামৰূপৰ ৰাজ পাৰিষদত ঠগবাজি, সুবিধাবাদী, স্বাৰ্থলোভী মন্ত্ৰী মহামন্ত কেতিয়াও নাছিল, নাই আৰু আগলৈও নাথাকে। আমার কন্যা সব শেষ। কি বল? এই শিলখাকু পাৰ হোৱাৰ পাছত এই প্ৰকাণ্ড দুৰ্গ থকা এই জনজাতীয় গাঁওখন আমি আক্ৰমণ কৰিব লাগিছিল। এই আমিৰৰ ভুল সিদ্ধান্ত আছিল। এই জন্তু জানোৱাৰ দৰে প্ৰতি আক্ৰমণ এই পাহাৰীয়াসকলক আমি তৎক্ষণাত আক্ৰমণ কৰিব নালাগিছিল। এই পাহাৰীয়াসকলে প্ৰতি আক্ৰমণ কৰিছে।
চকু কি হত্যা কৰিলে বুজুন এই জাতি পৃথিৱীৰ ভিতৰতে বুধিয়ক আৰু চালা বুজুন আমাৰ খেলা দিয়াৰ পৰা উভতি যাবলৈ আদেশ দিয়ক জাগাত কোন তহঁতৰ জন্ম মহাবীৰ চালা কোন তহঁতৰ ৰজা মাত্ৰ দুদিন আগতে এই ঠাইৰ মাজেৰে আগবাঢ়িছিল সকলোতে ফুলে ফলে একদম ভৰপূৰ হৈ আছিল এতিয়া চব খতম একদম খালী খালী যাতে দুই এটা সাধাৰণ পতাই দেখিছিলোঁ আৰু এতিয়া সকলোতে পৰাক্ৰমী খেলা মাতিল চব পৰাক্ৰমী খেলা যাওঁতে গছ দেখিছিলোঁ মানুহ দেখিছিলোঁ আৰু এতিয়া যেন মৰুভূমি দেখিছোঁ গছ দেখিছোঁ মৰুভূমি দেখিছোঁ শিল্পী বাহিনী পৰাক্ৰমী শিল্পী এইদৰেই পতিত হৈছে শিল্পী খেলাত অনাহাৰে মন্দিৰদৰে ধ্বংস কৰিছে কামৰূপৰ অধিপতি মহাৰাজ পৃথ্বীয়ে পৃথ্বীয়ে ভাৰতৰ ভূমিত মোগল বুদ্ধি ইতিহাসৰ সৰ্বোচ্চ সম্ৰাট হিচাপে পৰিচয় দিছে কামৰূপৰ বীৰত্ব মহাৰাজ পৃথ্বীৰ জ্ঞান আৰু বুদ্ধি কৌশলৰ এই মহত্ব জিলিকি সেই জিলিকনিৰে ভাৰতবৰ্ষ হ'ল উজ্জ্বলিত গড়নদী শিলাকৰ সমীপত উপায়ন্তৰ শিল্পী বাহিনী মদন কামদেৱৰ মন্দিৰত আবদ্ধ প্ৰাণ ৰক্ষাৰ আশ্ৰয় বিচাৰি বক্তিয়াৰ বাহিনী হিন্দু দেৱতাৰ চৰণত সমৰ্পিত জয় মহাৰাজ পৃথুৰ জয় দেৱী মা দুৰ্গা জয় মহাৰাজ পৃথুৰ বক্তিয়াৰ শিল্পী তই এতিয়া মহাৰাজ পৃথুৰ হাতত বন্দী ইয়াৰ পৰা পলোৱাৰ চেষ্টা কৰি একো লাভ নাই তোৰ অভিযান খতম বক্তিয়াৰ শিল্পী কামৰূপৰ মহাৰাজ পৃথুৰ গুলাম তই কামদেৱ দেৱতাৰ মন্দিৰৰ বন্দী তই কৃষি সৈন্যসকল সহজৰ আদেশ পাহালৈকে কোনো যেনে তুৰ্কীসকলক আক্ৰমণ নকৰে কোনেও যাতে আক্ৰমণ নকৰে আমি সব এই
মন্দিৰত বন্দী হ'ল হুজুৰ এই মন্দিৰৰ কাষতে আছে বৰনদী হুলুঙা ফালে আমি পলাব লাগিব হুজুৰ বখতিয়াৰ খিলজি হাৰি গ'ল চোৱানা হাৰি গ'ল বখতিয়াৰ খিলজি বিচৰা হ'ল মোৰ সকলো সাহস অহংকাৰ অভিযান আত্মবিশ্বাস ভাৰতবৰ্ষৰ পকেদি উজাই আহি মোৰ আত্মবিশ্বাসে ঠেলি আনিছিলে মই নিজে দিলোঁ কামৰূপৰ মহাশক্তিক চোৱা নাই নিজে দিলোঁ কামৰূপৰ মহাশক্তিক কি কৰিছো মই ইমান মোৰ সংকৰ ইমান মোৰ কোনে বুজাইছে কোনে জয়ছে মোক এইবোৰ কাৰ পাৰিব গলৈ পলাবি তই বখতিয়াৰ খিলজি গলৈ পলাবি এইখন ভাৰতবৰ্ষত তই যিমান হিন্দুৰ মন্দিৰ ভাঙিলি হিন্দু পূজাৰীক মাৰিলি জ্বলালি সেইসকলৰ আত্মা এতিয়া তোৰ চুৰ পায় তই এতিয়া তোৰ কোনজন ঈশ্বৰে বচা মই কোন তোক বচাবলৈ হা মই কোন তই তোৰ ঈশ্বৰক প্ৰতিষ্ঠা কৰিবলৈ হিন্দুক হত্যা কৰি কিন্তু তোক হত্যা কৰি আমাৰ মহাৰাজ পৃথুৱে হিন্দু দেৱতাৰ গৰিমা নষ্ট নকৰে চিৰি বাচি যা মাত্ৰ ক জয় আই ভাৰত জয় কামৰূপ জয় জয় কামৰূপ আৰু ক জয় মা দুৰ্গা জয় মা দুৰ্গা জয় মা দুৰ্গা বুজিলি ৰাষ্ট্ৰ ধৰ্ম মোৰ পৰম আৰু তই বখতিয়াৰ খিলজি এতিয়া হলি শৰণাপন মানি লবি তই সনাতন ধৰ্মৰ মহাত্ম মন্দিৰৰ কাষতে বৰনদী তাৰ পৰা বাঁহৰ বেতেৰে এটা ৰাস্তা সাজু কৰি দিছে মহাৰাজ আমি এইফালে নিৰাপদে উভতি যাব পাৰিম বাঁহৰ বেত হুজুৰ আলিমে চাইছিল চোৱাজন হুজুৰ আলিমে চাইছে হুজুৰ আলিমে চোৱা নাই এই আপোনাৰ আলিমে চাইছিল চোৱাজন আলিমে চোৱা নাই হুজুৰ এই আপোনাৰ ইয়াত সময় নষ্ট নকৰিব পলাও হুজুৰ পলাও 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 পলাও
পৰৰ ভূমি পৰৰ ধৰ্ম ধ্বংস কৰি নিজৰ শক্তি প্ৰতিপন্ন কৰিব পাৰিছিল যে মহাত্মা। কিন্তু এই শক্তিৰ অধপতনো এনেকৈয়ে হয়। ঠিক এই মুহূৰ্তত আপোনাক বন্দী কৰা বা হত্যা কৰা মোৰ বাবে তেনেই সহজ। কিন্তু আপোনাৰ প্ৰতি ঘৃণাৰ ভাৱ জাগ্ৰত কৰি মই মোৰ পবিত্ৰ সনাতন ধৰ্ম অপবিত্ৰ নকৰো। ধৰ্মৰে আক্ৰমণেৰে আপুনি আপোনাৰ ধৰ্মৰ সাম্ৰাজ্য কৰিব বিচাৰিছে, আৰু মই সুশৰীৰে নিখুঁত প্ৰাণে আপোনাক উভতাই পঠিয়াম। মই মোৰ ধৰ্ম দূত ৰাখিব বিচাৰিছো। আপুনি মহান মহাৰাজ পৃথু, আপুনি আছিল। মোৰ দেশ মহান, মহান এই দেশৰ ঐতিহ্য সংস্কৃতি ধৰ্ম। মোৰ ধৰ্ম মোৰ দেশতেই টনকীয়া। হিন্দুৱে নিজৰ সাম্ৰাজ্য বঢ়াবলৈ আপোনাৰ দৰে উন্মাদ নহয়। নিজৰ সাম্ৰাজ্য নিজৰ মাজতেই সবল কৰি ৰাখিবলৈহে প্ৰতিষ্ঠিত। ভৱিষ্যতে হিন্দুৰ ৰাজধাৰ ভাঙিবলৈ বৃথা চেষ্টা নকৰিব। হিন্দুৰ শক্তি পৃথিৱীৰ ৰাজহাৰত নাথাকে, কুকুৰ কামি হাৰত থাকে। তাই শক্তি আছে বিদায়। সেয়া আছিল 1100 শকৰ এই অভিযানৰ পিছত কামৰূপক সুৰক্ষিত কৰিবলৈ পৃথুৱে জলপাইগুৰিলৈ ৰাজধানী সলনি কৰে। পৃথুৰ ৰাজধানীৰ নাম আছিল ভিতৰগড়। তাত দুৰ্গ, ৰাজপ্ৰাসাদ, বাঘ ৰাখিবলৈ বাঘৰ পুখুৰী খান্দিছিল। তাত পৃথুক জানিছিল ৰজা জল্পেশ্বৰ বুলি।